1992 আগতে অসমীয়া গান মানে কেৱল বিহু বুলি জনা গৈছিল, যিটো এটা টাইমত আহি অলপ অল্ড ফেশ্বন যেনে হৈ পৰিছিল। কিন্তু তাৰ পিছত আহিল 1992, এজন লেজেণ্ড, আমাৰ অসমৰ কলিজা জুবিন দা। তেখেতৰ অনামিকা এলবামখন ৰিলিজ হোৱাৰ পিছতহে অসমৰ মানুহে গম পাল আচল ৰিভলিউচনাৰী মিউজিক কাক কয়। কিন্তু আপুনি জানেনে জুবিন দাৰ লগত জড়িত থকা এটা ডাঙৰ বিজনেছ মডেলৰ কথা? 90sৰ সময়ত মিউজিক ইণ্ডাষ্ট্ৰী ফিজিকেল আছিল, মানে মানুহে তেতিয়া কেৱল কেছেট কিনিহে গান শুনিব পাৰিছিল। কেছেট কোম্পানীবোৰক বিজনেছ চলাবলৈ সদায় নতুন নতুন গানৰ দৰকাৰ হৈছিল। কিন্তু এখন সিংগেল এলবাম বনোৱাতে বহুত মাহ লাগি যায়। লিখিব লাগে, প্ৰেক্টিচ কৰিব লাগে, ৰেকৰ্ড কৰিব লাগে। আৰু সিহঁতৰ এইটো প্ৰব্লেমৰ পৰা কেৱল জুবিন দাহে সিহঁতক বচাই আনিছিল। কাৰণ জুবিন দাৰ এনেকুৱা ভোকেল ষ্টেমিনা আছিল যে এটা ৰাতিৰ ভিতৰতেই 20-30টা গান একেধাৰে বেক টু বেক ৰেকৰ্ড কৰি দিব পাৰিছিল, যাৰ বাবে কোম্পানীজবোৰৰ প্ৰডাকশ্যন কষ্ট ক'ব গ'লে নাইকিয়াই হৈ পৰিছিল। কিন্তু সিহঁতৰ প্ৰফিট আকাশ ফালি গৈছিল। কিন্তু তাৰে পিছত আহিল ৱেবছাইটছবোৰ আৰু তাৰে লগতে ডিজিটেল পাইৰেচি, যাৰ বাবে কোম্পানীজবোৰৰ অভাৰনাইট ফিজিকেল ডিষ্ট্ৰিবিউচন কলেপছ হৈ গৈছিল। আৰু তাৰ পিছত কেছেট কোম্পানীজবোৰে ছাৰ্ভাইভ কৰিবলৈ নিজৰ বিজনেছ মডেলটোৱে চেঞ্জ কৰি দিছিল। সিহঁতে কেছেটছৰ পৰা ডাইৰেক্ট জুবিন দাৰ লাইভ পাৰফৰ্মেঞ্চ কৰিবলৈ ধৰিলে। আৰু তেতিয়াৰ পৰাই জুবিন দাৰ লাইভ কনচাৰ্টৰ ক্ৰেজটো বাঢ়ি গ'ল। ভাবকচোন, যদি তেতিয়া পাইৰেচিয়ে সিহঁতৰ বিজনেছ মডেলটো কলেপছ নকৰিলেহেঁতেন, আজি অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰী ক'ত থাকিল হয়? আপুনি কি ভাবে কমেণ্টছত ক'ব।